যেহেতু কালি যেতিয়া মন্ত্ৰী গোটে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিলে সেই লৈ আসলতে উজনি অসমৰ যিকেইটা জনগোষ্ঠী মূলভাৱে ইয়াতে এই আন্দোলনৰ নেতৃত্ব দি আছিল তেওঁলোকৰ মাজত যথেষ্ট আনন্দ উল্লাস পৰিলক্ষিত হৈছে। বিশেষকৈ মটক জনগোষ্ঠীও যিহেতু এই যিটো মৰ্যাদা পাবলৈ গৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত এই আন্দোলনৰ গঢ়ি ধৰা মটক যুৱ ছাত্ৰ সন্মিলনৰ যিসকল বিষয়ববীয়া কালিৰ নিশাৰ পৰা যথেষ্ট আনন্দ উল্লাসত তেওঁলোকে আসলতে সময়খিনি পাৰ কৰিছে। বৰ্তমান মই উপস্থিত আছোঁ ডিকমত, আৰু ডিকমত মোৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অজয় গগৈ, আৰু তাৰ লগতে দেখিছে সকলোবিলাক যিটো আন্দোলনৰ যিসকলে গুৰি ধৰি আছে, গোটেই আন্দোলনটো চলাই আছিল, সকলো লোক আজি আহি ইয়াত সমবেত হৈছে। যথেষ্ট তেওঁলোকৰ মনত আনন্দ উল্লাস। মই প্ৰথমতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অজয় গগৈৰ কাষলৈ গৈছোঁ। যিহেতু ইতিমধ্যে মন্ত্ৰী গোটে দাখিল কৰিছে প্ৰতিবেদন, কালিৰ পৰা যথেষ্ট আনন্দ উল্লাস পৰিলক্ষিত হৈছে মটক জনগোষ্ঠীৰ ৰাইজসকলৰ মাজত। কি ক'ব এই ক্ষেত্ৰত আপোনালোকে? প্ৰথমতে মই আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে 126জন বিধায়কক মই ধন্যবাদ যাচিছোঁ, কিয়নো আমাৰ আজি বহুত দিনৰ এটাৰ মটক মৰাণ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী আমাৰ বহুত দিনৰ এটা আশা পূৰণ কৰিছে। আমাৰ যি প্ৰতিবেদন তেখেতে দাখিল কৰিছে সেই প্ৰতিবেদনক লৈ আমি যথেষ্ট সুখী হৈছোঁ, আৰু আমি আশা কৰোঁ আমাক অতি সোনকালে যাতে এই প্ৰতিবেদনখন আমি ৰাইজৰ আগত আমি পাঠ কৰিব পাৰোঁ। আমাক ইতিমধ্যে এই প্ৰতিবেদন কালি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকে কেইজন বিষয়ববীয়াৰ হাতত প্ৰতিবেদন পৰিছে। প্ৰতিবেদনত প্ৰায় 400 পাতো অধিক আছে লিখা। তাত বিভিন্ন জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত তেখেতলোকে লিখিছে। এইখন আমি মটক জনগোষ্ঠীৰ প্ৰতি অঞ্চলত বা মটক জনগোষ্ঠী অধ্যুষিত এৰিয়া অঞ্চলসমূহত আমি প্ৰতিজন ব্যক্তি সচেতন ব্যক্তিৰ লগত, প্ৰতিজন বুদ্ধিজীৱীৰ লগত, গণ্যমান্য ব্যক্তিসকলৰ লগত, মটক জনগোষ্ঠীৰ লোকসকলৰ মাজত আমি আলোচনা কৰিম। তাৰপিছত আমাৰ চৰকাৰৰ লগত আকৌ আমি বহিম। চৰকাৰে অতি সোনকালে এইটো যেন 26ৰ ইলেকশ্যনৰ আগত অতি সোনকালে আমাক এই জনগোষ্ঠীটোৰ সোনকালে আমাক দিব লাগে।